নমস্কাৰ। এই মুহূৰ্তত PMAY চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা মিছন বসুন্ধৰা 4.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব, কিয়নো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। কোনখন আঁচনি সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিলো। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে এইখন আঁচনিত চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে বিচাৰিলেই কৰিব পাৰিব আবেদন। তো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ চৰকাৰী ঘৰৰ বাবে যদি আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব। ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে 1 crore হাউচ ফৰ আৰবান পুৰ এণ্ড মিডিল ক্লাছ ফেমিলি উইথ ইনভেষ্টমেণ্ট অফ 10 লাখ crore। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ জৰিয়তে 1 কোটি মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে এইখন আঁচনি আপোনাৰ বাবে। তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত কৰক আবেদন। 2 নম্বৰত কৈছে গভৰ্ণমেণ্ট এছিষ্টেণ্ট অফ 2.30 লাখ crore। ইয়াৰ বাবে চৰকাৰে 2.30 লাখ কোটি টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে পাকা হাউচ ফৰ EWS LIG MIG ছেগমেণ্ট উইথ এনুৱেল ইনকাম ফ্ৰম 3 লাখ 6 লাখ 9 লাখ। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে 3টা কেটেগৰীত কৰিব পাৰিব আবেদন। EWS LIG আৰু MIG কেটেগৰীত কৰিব পাৰিব আবেদন। তো যিসকল মানুহে 3 লাখ টকা বছৰেকীয়া ইনকাম বা 6 লাখ বা 9 লাখ টকাৰ বছৰেকীয়া ইনকাম সেইসকল মানুহে কৰিব পাৰিব আবেদন। তাৰপিছত কৈছে কনষ্ট্ৰাকশ্যন পাৰ্চেছ অৰ ৰেণ্ট এ হাউচ এট এফৰ্ডেবল কষ্ট ইন নেক্সট 5 ইয়াৰ। তো ভাৰত চৰকাৰে এইখন আঁচনিত 5 বছৰৰ ভিতৰত প্ৰদান কৰিব 1 কোটি মানুহক চৰকাৰী ঘৰ। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিছন বসুন্ধৰা 4.0 আঁচনিলৈ। তো ইয়াতে মিছন বসুন্ধৰা 4.0 আঁচনিলৈ কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মিছন বসুন্ধৰা 4.0 অসম চৰকাৰৰ ভূমি সংস্কাৰ যুগান্তকাৰী পদক্ষেপ 25 ডিচেম্বৰ 2026 শুভাৰম্ভ। অসম চৰকাৰে মিছন বসুন্ধৰা 4.0 আঁচনিখন অহা 25 ডিচেম্বৰ 2026 তাৰিখৰ পৰা আৰম্ভ কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে আঁচনিখনৰ মূল 3টা বৈশিষ্ট্য। 1 নম্বৰ বৈশিষ্ট্য হ'ল প্ৰকল্প জৰীপ, ভূমিৰ পুনৰ জৰীপ আৰু ভূমি অভিলেখৰ আধুনিকৰণ। 2 নম্বৰত কৈছে প্ৰকল্প অসম, ভূমিৰ মালিকী সত্য নিশ্চিতকৰণ আৰু বৈজ্ঞানিক মেপিং অভিযান। 3 নম্বৰত কৈছে প্ৰকল্প ভূমি, আধুনিক দলিল পঞ্জীয়ন আৰু মূল্যায়ন ব্যৱস্থা কৰিব এইখন আঁচনিৰ জৰিয়তে চৰকাৰে। তো ধন্যবাদ।